হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে মুখ্যমন্ত্ৰী হলে তেখেত জুবিন ক্ষেত্ৰলৈ যাব, জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ যাব। তাত যায় নাযায় ক'ব লগা নাই। তেখেতৰ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ যদি যোৱাৰ সদিচ্ছা থাকিলেহেঁতেন ইমান দিনে গ'লহেঁতেন। আজি সাতমাহ ৰানিং হৈ আছে, আজিলৈকে যোৱা নাই। ময়ো নাই যোৱা বাৰু। মই ৩-৪বাৰ যাবলৈ নামি পেলাই মই সাহস গোটাব পৰা নাই, কাৰণ বুকুখনত ক'ৰবাত দুখে আৱৰি ধৰে কাৰণে মই নাই যোৱা। কিন্তু তাৰ লগত আৰু এটা কথা শুনিলোঁ, তেখেত 4বাৰ গৈছে। তেখেত কি অৱতাৰী পুৰুষ নেকি? কোনেও নেদেখাকৈ তালৈ গ'ল হনুমানৰ দৰে উৰি, তাৰপৰা অন্তৰ্ধান হৈ পেলাই তাত কোনেও নেদেখাকৈ বিচৰণ কৰিলে, তাৰপৰা আকৌ গুচি আহিলে। তেখেত অৱতাৰী পুৰুষ নেকি? হেৰৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আপোনাৰ দৰে কা পুৰুষে জুবিন গাৰ্গৰ নামটো উচ্চাৰণ কৰিলেও জুবিনদাৰ আত্মাটো পৰমাত্মাত বিলীন নহ'ব যিমান দিনলৈকে আপুনি জুবিনদাৰ নাম ল'ব, কাৰণ আপুনি কা পুৰুষ। আৰু কূটনীতিক, আপুনি মহাভাৰতত যিদৰে দুৰ্যোধনে সম্পত্তি ঐশ্বৰ্য বিভূতিৰ কাৰণে যিকোনো কুকৰ্ম কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিলে, বৰ্তমান অসমৰ আপুনিও দুৰ্যোধন। মুখ্যমন্ত্ৰী চকীখন সোমাই বা পৰ্বতসমূহ সম্পত্তি পাহাৰ গঢ়াৰ কাৰণে আপুনি মানুহ মাৰিবলৈও ভয় নকৰে, কাৰোবাক ৰাজনৈতিকভাৱে হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে। লাগে তেখেত আপোনাৰ গুৰুৱে হওক বা কোনোবাই হওক, পিঠি ফালৰ পৰা জেগাৰ ভৰাই দিয়ে। দুদিন মিঠা মিঠা কথা কৈ প্ৰয়োজনত সেই ব্যক্তিজনক ভৰিত ধৰি ল'ব। প্ৰথম যেনেকৈ তৰুণ গগৈ ডাঙৰীয়া ভৰিত ধৰি লৈ পেলাই পিঠিৰ পৰা জেগাৰ মাৰিলে, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰিত ধৰি বিজেপিত জইন কৰি পিঠিৰ পৰা জেগাৰ মাৰিলে, আৰু কাক কাক জেগাৰ মাৰিব তাৰো ঠিক নাই আপোনাৰ জীৱন্ত কালত। সেইকাৰণে কৈছোঁ, আপোনাৰ লেখীয়া মানুহে জুবিন গাৰ্গৰ নাম ল'লে জুবিনদাৰ আত্মাটো পৰমাত্মাত বিলীন নহ'ব। সেইকাৰণে আপুনি জুবিনদাৰ নাম আপোনাৰ মুখত উচ্চাৰণ নকৰিব, কাৰণ আপুনিতো কা পুৰুষ। কিয় কা পুৰুষ? আপুনি জুবিনদাৰ নিৰ্বাচনী যিবিলাক প্ৰচাৰ চলাই আছে, তাত যদি জুবিনদাৰ নাম লিখি কোনোবাই ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে, ফ্লেগখন দাঙি ধৰিছে, আপোনাৰ মুখৰ বৰণে কৈছে। মানুহৰ মুখৰ বৰণত গম পায় মানুহে কাক ভয় কৰে, কাক কি কৰে। জুবিনদাৰ ন্যায় হৈ আপোনাক আজিও খেদি ফুৰিছে। সেই ভয়ত আপুনি ৰাতি চাগে সপোনত দেখি আছে জুবিন গাৰ্গক। আৰু জুবিনদাইতো ন্যায় নাপায় আপোনাৰ দিনত, কাৰণ আপোনাৰ দিনত জোনমণি ৰাভাই ন্যায় নাই পোৱা, অভিনীলে নাই পোৱা, বিজেপি গভৰ্ণমেণ্টৰ দিনত জুবিন গাৰ্গেও ন্যায় নাপায়, সেইটো আমি জানো। চাৰ্জশ্বিটত 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট বনাই টেটু শিৰ ফুলাই ফুলাই ভাষণ দিলে, কিন্তু চাৰ্জশ্বিটখন 12,000 পৃষ্ঠাৰ বনালে চামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা বা বেলেগ কোনোবাই শাস্তি নাপায়। আৰু অকল যে জুবিন গাৰ্গক চামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ, অমিত প্ৰভা ইহঁতি হত্যা কৰিছে, মোৰ মনে নধৰে, কেতিয়াও নধৰে। মোক ফাঁচীত ওলমাই দিব পাৰিব, আপোনাৰ গুণ্ডা বাহিনী লগাই মাৰি পেলাব পাৰিব, কিন্তু জীয়াই থাকোঁ মানে মই কৈ থাকিম। মোক বন্ধ কৰিব নোৱাৰে। 53 দিনকৈ সাধাৰণ প্ৰতিবাদ কৰাৰ কাৰণে কেন্দ্ৰীয় কাৰাগাৰৰ পুথিত বন্ধ কৰি ৰাখিলে, তথাপিতো সৎ সাহসেৰে মাত মাতি আছোঁ। আপুনি 92ত মানৱেন্দ্ৰ শৰ্মা হত্যা গোচৰত যেতিয়া জেল যাব হৈছিলে, তেতিয়াতো আপুনি জেল যোৱাৰ ভয়ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া ভৰিত পৰি একে ৰাতিতে কংগ্ৰেছী হৈছিলে, আৰু সেই কংগ্ৰেছে আপোনাক কি দিয়া নাছিলে? চব দিলে। তাৰ পাছত আপুনি আকৌ জেল যোৱা ভয়ত বিজেপিৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই টেটু ফালি 16 চনৰ আগত মিটিংবিলাকত কৈছিলে যে ৰাইজ, অসমত যদি অনাগত দিনত বিজেপি চৰকাৰ হয়, সৰ্বপ্ৰথম কাম হ'ব হিমন্ত বিশ্ব শৰ্মাৰ পৰ্বতসমূহ দুৰ্নীতিৰ তদন্ত কৰা। তাৰ ফাইল চাগে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ টেবুলত আজিও আছে। সেইটো কাৰণে আপুনি বিজেপি এৰিব পৰা নাই, নহ'লে বিজেপিৰ এই নতুন দল খুলিলেহেঁতেন। কাৰণ অসমত যিসকল কংগ্ৰেছী গুণ্ডা, মই গুণ্ডা বুলি কৈছোঁ, তেখেতসকলৰ শাসনত অতিষ্ঠ হৈ ৰাইজে বিজেপিক ভোট দিছিলে অসমত, সেই গোটেই গুণ্ডাগাল বিজেপি নামৰ ডাষ্টবিনটোত আপুনি সোমোৱাই ল'লে। এতিয়া অসম বিজেপিত ডাষ্টবিনেৰে ভৰি আছে, জাবৰে ভৰি আছে ডাষ্টবিনটো। অসম বিজেপি বৰ্তমান ডাষ্টবিনত পৰিণত হ'ল। তাৰ প্ৰমাণ মই ক'ব নালাগে, আপোনাৰ দলৰে জয়ন্ত দাসে মুখ ফালি কথা কৈ আছে। কাৰণ কিয় জানেনে? জয়ন্ত দাসৰ দুৰ্নীতি নাই। যদি জয়ন্ত দাস ডাঙৰীয়াৰ দুৰ্নীতি থাকিলেহেঁতেন আপুনি জয়ন্ত দাসৰ মুখ বন্ধ কৰি ৰাখিলেহেঁতেন। ৰাজনীতিৰ কথা ইমান ক'ব নাযাওঁ, ক্ষোভত আছোঁ কাৰণে কথাখিনি ওলাই গৈছে। কিন্তু জুবিন দাক এই 16 নহয়, ভুল হৈ গৈছে, 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰালে নেকি? কাৰণ সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ এজন কৰ্মী বুলি আমি দেখা পাইছোঁ, ফটোত শুনিবলৈ পাইছোঁ। গুৱাহাটী বিজেপিৰ সিদ্ধাৰ্থ শৰ্মা এজন কৰ্মী। সেই 501 নম্বৰ জয়ন্ত দাসে কোৱা কথা 501 নম্বৰ কথাটো পাই জুবিন গাৰ্গৰ হত্যাৰ ব্লুপ্ৰিণ্ট ৰচনা হৈছিল নেকি? এই প্ৰশ্নবিলাকৰ উত্তৰ দিব পাৰিব? আপোনাৰ সৎ সাহস আছে নাই? জুবিন গাৰ্গক লৈ আৰু কিমান ৰাজনীতি কৰিব আপুনি? আমি জেলত থাকোঁতে দেখিলোঁ, ময়ো জুবিন আমিও জুবিন বুলি ৰাজপথত আন্দোলন কৰিলে, তাৰ পাছত বিধানসভাৰ মজিয়াত টেটু ফালি চিঞৰিলে।
জুবিন গাৰ্গক হত্যা কৰা হৈছে, এজনে হত্যা কৰিছে, বাকী ৩-৪জনে সহায় কৰিছে। সেই মানুহবিলাকৰ নাম কিয় আজিও ৰাজহুৱা নকৰিলে? তাৰপিছত ক'লে কি জুবিন গাৰ্গক ন্যায় নিদিলে ভোট নিদিব। এতিয়া আজি আকৌ কি ৰাজনীতি আৰম্ভ কৰিছে? জুবিন গাৰ্গক আপুনি এই ২৬ৰ নিৰ্বাচনত জিকি মুখ্যমন্ত্ৰীয়ে আসনত বহিলে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যাব। লাজ নালাগেনে ইমান কুটিল ৰাজনীতি কৰিবলৈ? এজন মৃত ব্যক্তিৰ নামত ইমান ৰাজনীতি কিয় কৰিছে? আপুনিতো নিজে কয় আপুনি সৰ্বশক্তিমান মানুহ বুলি অসমৰ। ক'ত আপোনাৰ সেই সৰ্বশক্তিমান মানুহে মিঠা চাৰা আশ্ৰয় নলয়, সঁচাত থাকে। এটা কথা মনত পৰিছে আজি, কি জানে? 1947 চনৰ 15 আগষ্টৰ আগত যেতিয়া ভাৰতত মানে অসহযোগ আন্দোলন হৈছিলে, কিবা কিবি ঢেৰ আন্দোলন হৈছিলে, তেতিয়া ভাৰত ত্যাগ আন্দোলনৰ আগমুহূৰ্তত ব্ৰিটিছৰ গভৰ্ণৰ বডি যেতিয়া বহিছিলে, সেই বডিত এজন ব্ৰিটিছ বিষয়াই, ইংৰাজ বিষয়াই কৈছিলে যে ভাৰতক স্বাধীনতা আজি দিব পৰা হোৱা নাই, কাৰণ আজি যদি ভাৰতক স্বাধীনতা দিয়া যায়, ভাৰতৰ যিসকল নাগৰিক, এই নাগৰিকখিনি আজিও স্বাধীনতাৰ শব্দটোৰ যোগ্য হোৱা নাই। আজি যদি ভাৰতক স্বাধীনতা দি দিয়া যায়, এছাম ভণ্ড ৰাজনৈতিক শোষকে সৰ্বসাধাৰণ মানুহখিনিক শোষণ কৰিব। এই স্বাধীনতাৰ ৭৫ বছৰ পাছতো কিন্তু এই কথাখিনি হৈ আছে। আজিও কংগ্ৰেছেই হওক, বিজেপি হওক, এজিপিয়ে হওক, যোনেই পাৱাৰত আহিছে, এছাম ভণ্ড ৰাজনীতিকে সৰ্বসাধাৰণ মানুহখিনিক ঠগি আছে সদায়। সম্পত্তি পাহাৰ সোঁৱাই গঢ়িবৰ কাৰণে, ক্ষমতা ল'বৰ কাৰণে সহজ সৰল মানুহক আৰু কিমান ঠগিব? ৰামায়ণত ৰাৱণ ক্ষমতাৰ খকত বলত বলিয়ান হৈ দিক বিদিক হেৰুৱাই কাকো নমনা হ'ল, দুৰ্যোধন কাকো নমনা হ'ল, কিন্তু পতন হৈছে দেই। তাৰ পাছত জাৰ্মানীৰ হিটলাৰ কিমান নিৰ্মম অত্যাচাৰ কৰিলে জনতাক, ইহুদীসকলক, সেই হিটলাৰ পতন হৈছে। পৃথিৱীত যিকোনো এখন দেশত যেতিয়াই ভ্ৰষ্টাচাৰী শাসকে জনতাৰ ওপৰত কৰ বৃদ্ধি কৰিছে বা নানান অত্যাচাৰ কৰিছে, তেতিয়াই কিন্তু পৃথিৱীত এজন ডাঙৰ, সেই দেশখনত বা ৰাজ্যখনতে ডাঙৰ এজন বিপ্লৱীৰ জন্ম হৈছে। আৰু সেই বিপ্লৱীসকলক যিখন চৰকাৰ থাকে, যিজন ক্ষমতাশালী ব্যক্তি থাকে, সেই ব্যক্তিজনে অমানসিক অত্যাচাৰ কৰিছে। তাৰ পাছতো কিন্তু সেই বিপ্লৱীজন হতাশ নহৈ নিৰ্যাতন ভোগ কৰিও কিন্তু ছিষ্টেম সলনি কৰিছে। অসমতো বৰ বেছি দিন নাই, হয়তো এই ২৬ত আপুনি মুখ্যমন্ত্ৰী হ'ব, বিজেপি চৰকাৰ হ'ব, ২৯ত ইলেকশ্যন হ'ব লাগে। এক দেশ হেৰিয়ত ২৯ত ইলেকশ্যন হ'বলৈ আপোনালোকে নাপাতিবও পাৰে, বা ৩১ত হ'ব। এইটোৱে লাষ্ট কাৰ্যকাল অসমত বিজেপি। ইয়াৰ পাছত বিজেপি অসমত কঁকাল পোঙাব নোৱাৰিব, অনাদি অনন্ত কাললৈ কঁকাল পোঙাব নোৱাৰিব। আৰু এটা কথা এই ভিডিঅ'টোৰ মাজতে কৈ থওঁ, আপুনি যে প্ৰতিদিন গোষ্ঠীক যে সমালোচনা কৰে, আপুনি জনা দৰকাৰ, হয়তো পাহৰি গৈছে ক্ষমতাৰ খকত। 2016 চনৰ আগত যিখন গভৰ্ণমেণ্টত আছিলে কংগ্ৰেছত, সেই কংগ্ৰেছৰ ভ্ৰষ্টাচাৰবিলাক উদঙাই দিয়া একমাত্ৰ কিন্তু অসমৰ প্ৰতিষ্ঠান্ত সংবাদ গোষ্ঠী আছিলে প্ৰতিদিন টাইম, আৰু তাৰ আটাইতকৈ চোকা সমালোচনা কৰা সাংবাদিকজন আছিলে নিতু মুণ্ডা। সেই প্ৰতিদিন গোষ্ঠীক এতিয়া কংগ্ৰেছৰ বহুতীয়া আখ্যা দিয়ে আপুনি। প্ৰতিদিন গোষ্ঠী কংগ্ৰেছৰ বহুতীয়া আখ্যা নহয়, নিউজ লাইভ নামৰ চেনেলটো বিজেপিৰ মুখপত্ৰ।